ভেৰগাঁও জিলা হিচাপে আমি বহুখিনি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আমাৰ আজিৰ এই সভাখনত চিফ মহোদয় মানে অহাৰ কথা আছিলে, কিন্তু বতৰ প্ৰতিকূল হোৱাৰ কাৰণে তেখেতে আহিব নোৱাৰিলে আৰু তেখেতে অহা 18 তাৰিখত আহিব। তাৰ কাৰণে আমি ভেৰগাঁৱত চব আয়োজন আমি কৰিছোঁ। আৰু বিশেষকৈ আজি আলোচনা হোৱাটো হ'ল নিৰ্বাচন যিহেতু সমাগত, অহা 9 এপ্ৰিলত যিহেতু নিৰ্বাচন হ'বই, ইয়াৰ কাৰণে ভেৰগাঁও জিলা হিচাপে আমাৰ দুটা সমষ্টি পৰে। 45 নম্বৰ আমাৰ ভেৰগাঁও সমষ্টি আৰু 48 নম্বৰ আমাৰ টাংলা LAC সমষ্টি। এই দুটাত আমি বিজয়ী কৰিবৰ কাৰণে আমি আজি সম্পূৰ্ণ আলোচনা হৈ গ'ল। আমাৰ বুথ কমিটিবিলাকক ষ্ট্ৰং মানে কৰিবৰ কাৰণে আজি মানে 4 দিনমান আমি টাইম লৈছোঁ। আমি এইখিনি সম্পূৰ্ণ আমি কৰিম। তাৰপিছত অন্যান্য দল সংগঠনবিলাকৰ লগত আমি আলোচনা কৰিম। তাৰ কাৰণে আজি আমি মানে সিদ্ধান্ত আমি ল'লোঁ আৰু দায়িত্ব অৰ্পণ আমি কৰিলোঁ। গতিকে ঠিক তেনেকুৱা আমি মানে গোটেইখিনি আমি প্ৰস্তুতি আমি সম্পূৰ্ণ হৈছে। যিসকল ব্যক্তিয়ে টিকেট পাব অহা মানে 21-22 তেইছৰ ভিতৰত তেওঁলোকে দাখিল কৰিব আৰু তাৰপিছত কৰাৰ পাছতে আমি 25 তাৰিখত আৰু এখন আমাৰ জিলাৰ মানে মিটিং হ'ব। এই মিটিঙত প্ৰতিটো আমাৰ মানে কি কয় ব্লক কমিটিসমূহৰ লগত মানে কথা পাতিম সেইদিনা আৰু 26ৰ পিছত আমি পুৰা গাঁৱে আমি যাম। ভেৰগাঁও এতিয়া চৰ্চা চলি আছে, আপোনালোকে কিদৰে সহায় নাই, সেইটো বেলেগ নহয়। আমাৰ হাইকমাণ্ড আছে, হাইকমাণ্ডে সেইটো ঠিক কৰিব। হাইকমাণ্ডে ঠিক কৰিব। যিহেতু পাৰ্টি আমাৰ জিলা পৰ্যায়ত আমি টংলা BPF কিমান শক্তিশালী হৈ আছে? গোটেই শক্তিশালী BTC এলেকা। নহ'লে আমাৰ 40ৰ ভিতৰত 28টা পায় নেকি? তেতিয়াহ'লে কিমানখিনি শক্তিশালী হ'ব লাগিব আপোনালোকে ভাবি চাওকচোন। আপোনালোকে গাঁৱে গাঁৱে ঘূৰি থাকে। গতিকে ৰাইজে যোৱাবাৰ যে 40ৰ ভিতৰত 28খন দিলে, খামভায়া এতিয়া বৰবিয়াৰী আহি গ'ল, 29 হৈ গ'ল আৰু কোনোবা অলপ লাইনত আছে, তেওঁলোকে আহিব। যিটো মই নিখিল বড়ো ছাত্ৰ সন্থা ইউনিট আঞ্চলিক জিলা আৰু চেণ্ট্ৰেলত এটা টাৰ্মছ মই 2 বছৰ তাতে সময়খিনি দিলোঁ। তাৰপিছত মই ফৰ্মেলিভাৱে মই ৰিলিজ লেটাৰ দি পেলাই মই ৰিলিজ লোৱা হৈছে। আৰু চেণ্ট্ৰেল এপছতো মই দোতমা যিহেতু চেণ্ট্ৰেল এপছৰ কনফাৰেঞ্চ হৈছে তাতে মই ওলাইছোঁ। আৰু যিহেতু জিলাত মই এডভাইজাৰ আছিলোঁ, মই ৰিলিজ লেটাৰ দিছোঁ। এই ৰিলিজ লেটাৰটো ডিষ্ট্ৰিক্টত যোৱা টংলা যিহেতু চেণ্ট্ৰেল এপছৰ ডিষ্ট্ৰিক্ট এপছৰ যিটো কনফাৰেঞ্চ হৈছিল তাতে তেখেতসকলে একচেপ্ট কৰিছে। তাৰপিছত মই নিজে এটা সিদ্ধান্ত লৈছোঁ, যিহেতু অঞ্চলৰ যিহেতু বিশেষ মানুহবিলাকে ক'লে যে আপুনি এপছু এৰি ফালে কি কৰিব। তাৰপিছত মই কেইটামান দিন থাকি ফালে মই নিজে সিদ্ধান্ত ল'লোঁ যে ঠিক আছে, মই যিহেতু 17 বছৰ মানে এপছুত কাম কৰিলোঁ, এই 17 বছৰ এপছুত কাম কৰাৰ পিছত মই জীৱনত এটা ৰাজনীতি সোমাই পেলাই মই ৰাজনীতিৰ কিবা শিকি যাম বুলি মই সিদ্ধান্ত লৈছোঁ। আৰু সেই মৰ্মে মই যিহেতু আগৰ পৰাই মই অবজাৰ্ভ কৰি আছিলোঁ ৰাজনীতি কোনটো দলত মই জীৱনত যিহেতু ফাৰ্ষ্ট মই ৰাজনীতি কৰিম, এইটো চাই মই সিদ্ধান্ত লোৱা হৈছে। যোৱা 11 তাৰিখে মই চিৰাং কাজলগাঁও যিহেতু BPF দলৰ CWC মিটিং হৈছিলে, তাতে মোৰ জইনিংটো হৈছে। ইয়াৰ কাৰণে মই ধন্যবাদ যাচিব বিচাৰিছোঁ আপোনালোকৰ যোগেদি। আমাৰ BTCৰ চিফ সন্মানীয় BPFৰ সভাপতি ছাৰ হাগ্ৰামা মহিলাৰী ছাৰক মই ধন্যবাদ যাচিছোঁ, কাৰণ মোক এটা BPFৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰি লোৱাৰ কাৰণে। আৰু চেণ্ট্ৰেল BPFৰ সকলো বিষয়ববীয়া, ডিষ্ট্ৰিক্টৰ বিষয়ববীয়া, ব্লকৰ আৰু প্ৰাইমাৰীৰ BPFৰ বিষয়ববীয়াসকলক মই নমস্কাৰ আৰু ধন্যবাদ যাচিছোঁ। মই আশা কৰিছোঁ সকলৰ যিহেতু আমি নতুন হিচাপে BPFত সদস্য হিচাপে আমি জইন হৈছোঁ, ইয়াত যিবিলাক আৰু ছিনিয়ৰ BPFৰ লিডাৰসকলে আমাক নিশ্চয় আগুৱাই ল'ব আৰু আমাক শিকাই লৈ যাব, এইটো মই আশা কৰিছোঁ। আৰু বিশেষ মই ক'বলৈ বিচৰা নাই, যিহেতু এটা মই দেখিবলৈ পাইছোঁ যিহেতু BPF এটা শক্তিশালী এটা দল। যোৱা BTC যে প্ৰভুত বড়ো নিজে পাল্টাই খালে। আৰু আপোনালোকে যিকেইটা কুৱেশ্যন সুধিছে খুব ৰাইট কুৱেশ্যন সুধিছে, যে বিশেষকৈ আপচুৰ সভাপতি ডাঙৰীয়া, আমি সন্মান কৰোঁ আপচুৰ সভাপতি হিচাপে। এতিয়া UPPLৰ তেওঁ এজন সেনানী হৈছে আমাৰ প্ৰতিদ্বন্দ্বী ৰাজনৈতিক দলৰ। দেখা যাওক নিৰ্বাচনত কোনটো সমষ্টিত তেওঁ নিৰ্বাচন খেলে, প্ৰতিদ্বন্দ্বী হিচাপে বহুত ক'বলগীয়া আছে।
প্ৰমোদ বড়োৰ আটাইবিলাক ফেইলৰৰ গুৰিত তেওঁ আছে। তেওঁ ফেইলৰৰ অংশগ্ৰহণ কৰিব লাগিব। প্ৰমোদ বড়ো যিটো পাল্টাই খালে তেওঁ এটা অন্যতম কাণ্ডাৰী প্ৰমোদ বড়ো পৰাজিত হোৱাৰ কাৰণ। এই গোটেইবিলাক তেওঁৰ ওপৰতো গাত লাগিব। দীপেন বড়োৰ কি হ'ব ওদালগুৰি সমষ্টিত? না মই সেইটো কৈছো, তেওঁ যিটো ওদালগুৰি সমষ্টিত খেলে য'তেই খেলক, আপোনালোকে ষ্ট্ৰেটেজি হিচাপে ক'ব লাগিলে আমাৰ ওদালগুৰি প্ৰাৰ্থীগৰাকী বেলেগ প্ৰাৰ্থী হোৱাহেঁতেন চাগে অলপ কঠিন হ'লহেঁতেন। তেওঁ হোৱাৰ কাৰণে এটা বিশেষ জনগোষ্ঠী বাদ দি আটাইবিলাক একফালে হ'ব আৰু একফালে হৈ আমাৰ প্ৰাৰ্থীগৰাকী ভোট দিব। সেইটো কিন্তু ভয়ংকৰ কাণ্ড হ'ব য'তে নেখেলক। তেওঁ কেঁচা হৈ আছেতো, জাষ্ট তেওঁ সদ্য মানে ৰিটায়াৰ্ড ফ্ৰম আপচু, গতিকে সেইটো মানুহে কিন্তু নাপাহৰে। আজি একচুৱেলি আমাৰ প্ৰাইমাৰী লেভেলত যিখিনি অলপ আমাৰ দুৰ্বলতা আছে, দুটামান আমাৰ বোৰ্ড কমিটি যোৱাবাৰ ইনএক্টিভ হৈ আছে, বোৰ্ড কমিটিবিলাক এক্টিভ কৰাৰ কাৰণে তিনিজনীয়া 5টাতে কমিটি বনাই দিয়া হৈছে। মই ভাবোঁ যে 3-4 দিনতে হৈ যাব, সেইবিলাক খুব টান কাম নহয়। এটা ঠাইত বোৰ্ড কমিটি লৈ গৈ 3খন-4খন বোৰ্ড কমিটিৰ মানুহ একেলগে বহিব পাৰে, কাৰণ এখন কমিটিত মিনিমাম 31ৰ পৰা 101লৈকে আমাৰ পৰে, গতিকে খুব বেছি মানুহ নহয়। 3 দিনত অতি সহজতে